আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কোনো এখন গাঁৱত নিশা কটাই ৰাইজৰ সুখ দুখৰ বুজ ল'বৰ বাবে চেষ্টা কৰে আৰু গাঁৱত আমি যোৱা 2014 চনৰ পিছত যিখিনি কাম কৰিলোঁ তাৰ এটা আমি অভিজ্ঞতা অৰ্জন কৰোঁ আৰু অহা দিনবিলাকত কি ধৰণৰ কাম কৰিলে গাঁওবাসীৰ সমস্যা সমাধান হ'ব তাৰ বিষয়েও আমি অভিজ্ঞতা আহৰণ কৰোঁ। আজি এই কাৰ্যসূচীৰ অংশ হিচাপে মই ৰজাপুখুৰী শ্যামগাঁও যি এক মহান ঐতিহ্যৰে পৰিপূৰ্ণ গাঁও 100 বছৰ পূৰ্ণ হোৱা এখন গাঁও য'ত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে অতীজৰে পৰা বাস কৰে সেই গাঁওখনত অসম নাগালেণ্ড সীমান্তৰ এই গাঁওখনত নিশাটো কটাম। আমাৰ ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে বছৰত একোজন মন্ত্ৰীয়ে 7 দিন কোনোবা গাঁৱৰ ৰাইজৰ লগত এনিশা কটাব লাগিব। আজি মুখ্যমন্ত্ৰী হিচাপে এই কাৰ্যসূচীটোৰ মই উদ্বোধন হিচাপতেই মোৰ আজি উদ্বোধনী নিশা। এই বছৰত আৰু 6টা দিন মই কোনোবা নহয় কোনোবা গাঁৱত নিশা কটাম। ঠিক সেইধৰণে মোৰ সতীৰ্থ মন্ত্ৰীসকলেও 7 দিনকৈ একোখন গাঁৱত নিশা কটাব। এই ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈ ৰাইজৰ একেবাৰে অন্তৰ কাষলৈ লৈ যোৱাৰ বাবে আমি পৰিকল্পনা কৰিছোঁ। আপোনালোকে যদি কিবা সুধিব খোজে সুধিব। যেহেতু আপুনি এটা নিশা ইয়াত কটাব, আগন্তুক দিনক আমি এই গাঁওখনলৈ কিবা ভাল ৰাতি কটাম আৰু অভিজ্ঞতা আহৰণ কৰোঁ আৰু লাহে লাহে এই অভিজ্ঞতাই বেলেগ গাঁৱৰ বাবেও হ'ব। আৰু দুগৰাকী কংগ্ৰেছ বিধায়কে আজি পূৰ্ণ সমৰ্থন জনাইছে বিজেপিৰ প্ৰতি, আৰু কাৰোবাৰ গোটেইখিনিয়ে কৰি দিব, এজন দুজনক বাদ দি সকলোৱে সমৰ্থন মানে কংগ্ৰেছৰ UDFৰো কৰিব খোজে, আমি লোৱা নাই UDF খিনিৰ সমৰ্থন। বাকী কংগ্ৰেছৰ এজন দুজনক বাদ দি সকলোৱে আমাক প্ৰত্যক্ষ পৰোক্ষভাৱে সমৰ্থন আগৰ পৰাও জনাই আহিছে, এতিয়াও জনাব। বিৰোধী শূন্য হৈ পৰিব নেকি ছাৰ অসম তেতিয়া? বিৰোধী শূন্য নহয়, UDFটো থাকিব, কাৰণ UDFৰ লগতো আমি হাত নিমিলাম। গৌৰৱ গগৈ ছাৰ ভয় কৰি আছে নেকি বা কোনটো সমষ্টি তেওঁ? মই তেনেকে নাভাবোঁ। তেওঁ কলিয়াবৰৰে সাংসদ আছিল, এতিয়া কলিয়াবৰটোৱে এটা পাৰ্ট নগাঁৱলৈকে গৈছে, গতিকে এইটো গৌৰৱ গগৈৰ কথা। তেওঁ কলিয়াবৰতো উঠিব পাৰে, নগাঁৱতো উঠিব পাৰে, সেইটো তেওঁলোকৰ চইচ। গতিকে মই তাত কিয় মাতিম? ছাৰ এতিয়া এটা চৰ্চা হৈছে যে বিজেপিয়ে কোনো পৰ্যায়ে ছাৰ গৌৰৱ গগৈ যাতে জিকিব নোৱাৰে। আমি কোনো ব্যক্তিৰ বিপক্ষে নহয়, আমাৰ উদ্দেশ্য হ'ল যে নৰেন্দ্ৰ মোদীয়ে যাতে অসমৰ পৰা আটাইতকৈ সৰ্বাধিক আসন পায়। কোনো ব্যক্তিৰ বিৰুদ্ধে ৰাজনীতি কৰা এইটো আমাৰ কোনো দলৰ নিয়মো নহয়। আমি মোদী ডাঙৰীয়াৰ সপক্ষে ৰাজনীতি কৰোঁ, কাৰো বিৰুদ্ধে আমি ৰাজনীতি নকৰোঁ। লোকসভা নিৰ্বাচন সমাগত এই সময়ত বিজেপি দলে অভিযানৰ বিভিন্ন কাৰ্যসূচী লৈছে, ৰাইজৰ কাষ চাপত অন্য দলসমূহৰ এতিয়া দলসমূহৰ শীৰ্ষ নেতাসমূহ বিজেপি দললৈ আহিছে। এই ইলেকশ্যনত গোটেই দেশতে ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ প্ৰতিদ্বন্দ্বিতা নাই। মোদী ডাঙৰীয়াই ইতিমধ্যে সংসদতে কৈছে যে NDA 400 পাৰ কৰিব, বিজেপিয়ে 350 পাৰ কৰিব। গতিকে মই নাভাবোঁ এইবাৰ যিটো ভাৰতৰ নিৰ্বাচন, তাত বিৰোধী পক্ষই বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পজিশ্যনত নাই। কিন্তু আমি এই সময়ছোৱাত বিভিন্ন অভিজ্ঞতা আহৰণ কৰিছোঁ যাতে আমাৰ মেনিফেষ্টোখন ভাল হয়, সংকল্প পত্ৰখন ভাল হয়, ৰাইজে আঁকোৱালি লয় আৰু আমিও অনাগত 5 বছৰত এনে কিছুমান কাম কৰিব পাৰোঁ যি ভাৰতবৰ্ষখনক আগুৱাই লৈ যাব। হ'ব, ঠিক আছে।